নমস্কাৰ আপোনালোকে বিভিন্ন বাক্যত দেখিবলৈ পায় যে as far as long as soon as well as এনে ধৰণে বিভিন্ন বাক্যত as আৰু as ব্যৱহাৰ কৰা হয় আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো as আৰু as আমি কেনেদৰে কিমান প্ৰকাৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো আৰু এই as আৰু as ব্যৱহাৰ কৰি দিয়াৰ লগে লগে এই বাক্যবোৰে কি অৰ্থ প্ৰকাশ কৰিব মই এই as আৰু asৰ অৰ্থৰ লগতে আপোনালোকক দুটা এক্সাম্পলৰ মাধ্যমেৰে এই কনসেপ্টবোৰ সম্পূৰ্ণৰূপে বুজাই দিবলৈ যত্ন কৰিছো গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেখলৈকে চাওক যদি হেখলৈকে চাই as আৰু as ব্যৱহাৰ হোৱা 6টা কনসেপ্টৰ বিষয়ে অতি সহজে বুজিব পাৰিব আৰু এনে ধৰণে আপোনালোকেও বাক্যবোৰ ফৰ্ম কৰিব পাৰিব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমে আমি জানিবলৈ যত্ন কৰো as far as আমি কি কাৰণে ব্যৱহাৰ কৰিব পাৰো বা কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো আমি as far as প্ৰথম কাৰণটোত ব্যৱহাৰ কৰো যেতিয়া আমি ক'ব লগা হয় যে মই যিমান দূৰ জানো মই যিমান দূৰ ভাবিব পাৰো মই যিমান দূৰ মনত পেলাব পাৰো এনে ধৰণে যেতিয়া ক'ব লগা হয় এই যিমান দূৰটোৰ কাৰণে আমি ব্যৱহাৰ কৰো as far as I remember as far as I know as far as I think এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো আমি কেনেদৰে ক'ব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি ল'বলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে as far as I know এই বাক্যটো কি কৈছে as far as I know there is no evidence back up your claims এই বাক্যটো কি ক'লে as far as I know মই যিমান দূৰ জানো as far as I know মানে হল মই যিমান দূৰ জানো তাৰ পিছত কি কৈছে there is no evidence তাত মানে কোনো এভিডেন্স নাই কোনো তথ্য নাই কোনো এনে ধৰণৰ কোনো তথ্য নাই বেক আপ ইওর ক্লেইমস তোমাৰ ক্লেইমটো সমৰ্থন কৰিব পৰাকৈ কোনো মানে এভিডেন্স নাই বা তথ্য নাই বুলি ক'বলৈ যাওঁতে মই বাক্যটো ক'লো as far as I know there is no evidence back up your claim এই বাক্যটোৰ অৰ্থ হ'ল মই যিমান দূৰ জানো তোমাৰ ক্লেইমটো বেক আপ কৰিবৰ বাবে বা সাপোৰ্ট কৰিবৰ বাবে evidence নাই এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে as far as I remember মই অলৰেডি কৈ আহিলো যে as far as I remember মানে হ'ব মই যিমান দূৰ মনত পেলাব পাৰো মই যিমান দূৰ মনত ৰাখিব পাৰো বা মই যিমান দূৰ মনত পেলাব পাৰো তাৰ পিছত কি কৈছে he didn't told me about the incident এই বাক্যটো কি ক'লে as far as I know মই যিমান দূৰ জানো বা মই যিমান দূৰ মনত পেলাব পাৰো he didn't told me about the incident হি মোক ঘটনাটোৰ বিষয়ে কোৱা নাছিল মই যিমান দূৰ মনত পেলাব পাৰিছো মই তেও মোক ঘটনাটোৰ বিষয়ে কোৱা নাছিল এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেতিয়া আমি বাক্যটো ক'ব পাৰো as far as I remember he didn't told me about the incident ঠিক আছে নেক্সট ইউজটো চাও আমি as far as আমি ব্যৱহাৰ কৰো যেতিয়া কিবা এটা কথা আহে বুলি কওঁ যেতিয়া মোৰ কোৱালিফিকেশনৰ কথা আহে যেতিয়া তাইৰ ইকোনমিক বা ফাইনান্সিয়াল ষ্টেটাসৰ কথা আহে যেতিয়া মোৰ ঘৰুৱা অৱস্থাৰ কথা আহে এনে ধৰণে যেতিয়া আমি কথা আহে বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰটো আমি as far as ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পল কি কৈছে as far as her financial status is concerned she is a successful businesswoman and has lots of property এই বাক্যটো কি ক'লে as far as her financial status is concerned যিমান দূৰ তাইৰ financial status অৰ্থনৈতিক অৱস্থাৰ কথা আহে যেতিয়া তাই অৰ্থনৈতিক অৱস্থাৰ কথা আহে এই বাক্যবোৰত আমি concerned word to use কৰিব লগা হয় মই বাক্যটো কৈছে as far as her financial status is concerned যিমান দূৰ তাই financial statusৰ কথা আহে তাৰ পিছত কি কৈছে she is a successful businesswoman তাই এগৰাকী সফল মানে ব্যৱসায়ী মহিলা আৰু তাৰ পিছত কি কৈছে and has lots of property আৰু যথেষ্ট সম্পত্তি আছে যেতিয়া তাই ফাইনান্সিয়াল ষ্টেটাসৰ কথা আহে তাই এগৰাকী সফল ব্যৱসায়ী মহিলা আৰু তাইৰ বহুত সম্পত্তি আছে এনে ধৰণে ক'বলৈ যাওঁতে আমি এই বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট এক্সাম্পল কি কৈছে as far as many women are concerned the idea that এই বাক্যটো কি ক'লে as far as many women are concerned the idea that they might be chosen for any job on the basis of gender এই বাক্যটো কি ক'লে as far as many women are concerned যেতিয়া বহুতো মহিলাৰ কথা আহে the idea টো কি the idea that they might be chosen for any job
তেখেতসকলক যিকোনো চাকৰিৰ বাবে চুজ কৰিব পাৰে অন দ্য বেচিছ অফ জেণ্ডাৰৰ ওপৰত ভিত্তি কৰি তেখেতসকলক যিকোনো চাকৰিৰ বাবে চুজ কৰিব পাৰে বুলি কওঁতে আমি বাক্যটো ক'লো as far as many women are concerned the idea that they might be chosen for any job on the basis of gender এনে ধৰণে আমি as far as বাক্যত ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি as or next use to next আমি ইউজ কৰো as well as হিচাপে যেতিয়া আমি as well as হিচাপে ইউজ কৰিম এই as well as টো অৰ্থ প্ৰকাশ কৰে লগতে ধৰক আপুনি এজন শিক্ষক লগতে এজন খেলুৱৈ মই এখন সিনেমা চাই আছো লগতে ফোনত কথা পাতি আছো এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি as well as টো ব্যৱহাৰ কৰিব পাৰো যেতিয়া আমি বাক্যটোৰ দ্বাৰা ক'ব বিচাৰিম যে লগতে অন্য এটা কাম হৈ আছে এনেকুৱা ক্ষেত্ৰত আমি as well as ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে she invited me এই বাক্যটো কি কৈছে she invited me as well as all of my school friends এই বাক্যটো কি ক'লে she invited me তাই মোক নিমন্ত্ৰণ দিছিল এটা সব বাক্যটো কৈছে she invited me তাই মোক নিমন্ত্ৰণ দিছিল লগতে মোৰ সকলোবোৰ স্কুলৰ বন্ধু বান্ধৱীক নিমন্ত্ৰণ দিছিল বুলি কওঁতে মই বাক্যটোত এড কৰিলো as well as all of my school friends আৰু লগতে মোৰ সকলো স্কুলৰ বন্ধু বান্ধৱীক এনে ধৰণে আমি as well as ব্যৱহাৰ কৰো ঠিক আছে এটা সব নেক্সট সেন্টেন্সটো কি কৈছে he is talking over phone as well as watching a movie এই বাক্যটো কি ক'লে he is talking over phone he ফোনত কথা পাতি আছে as well as watching a movie লগতে এখন সিনেমাও চাই আছে he ফোনত কথাও পাতি আছে লগতে এখন সিনেমাও চাই আছে বুলি কোৱা আমি বাক্যটো ক'লো he is talking over phone as well as watching a movie এনে ধৰণে আমি as well as ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি নেক্সট আমি ইউজ কৰো as long as হিচাপে যেতিয়া আমি as long as ব্যৱহাৰ কৰো ই অৰ্থ প্ৰকাশ কৰে যিমান সময় তুমি মোৰ লগত থাকিব বিচাৰা থাকিব পাৰা এই যেটো যিমান সময় বুলি কলো এই যিমান সময়টোৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰো as long as আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি লবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে you can use my laptop এই বাক্যটো কি কৈছে you can use my laptop as long as you want এই বাক্যটো কি ক'লে you can use my laptop তুমি মোৰ ল্যাপটপটো ইউজ কৰিব পাৰা you can use my laptop অৰ্থ হ'ল তুমি মোৰ ল্যাপটপটো ইউজ কৰিব পাৰা as long as you want তুমি যেতিয়ালৈকে বিচাৰা তুমি যিমান সময় বিচাৰা তুমি মোৰ ল্যাপটপটো ইউজ কৰিব পাৰা বুলি কোৱাতে আমি বাক্যটো ক'লো you can use my laptop as long as you want ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্সটো কি কৈছে she supported me এই বাক্যটো কি কৈছে she supported me as long as I didn't get the job এই বাক্যটো কি ক'লে she supported me তাই মোক সাপোৰ্ট কৰিছিল কেতিয়ালৈকে সাপোৰ্ট কৰিছিল as long as I didn't get the job মই যেতিয়ালৈকে চাকৰিটো বা কামটো পোৱা নাছিলো তেতিয়ালৈকে তাই মোক সাপোৰ্ট কৰিছিল বুলি কোৱাতে মই বাক্যটো ক'লো she supported me as long as I didn't get the job মই যেতিয়ালৈকে কামটো পোৱা নাছিলো তাই মোক সাপোৰ্ট কৰিছিল নেক্সট আমি ব্যৱহাৰ কৰো as soon as হিচাপে যেতিয়া আমি as soon as ব্যৱহাৰ কৰো এই as soon as টোৰ অৰ্থ ওলাই লগে আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য গৈ থাকো মই ঘৰ গৈ পোৱাৰ লগে মই অফিস গৈ পোৱাৰ লগে তাইক দেখাৰ লগে এই যেটো লগে বুলি কলো এই লগেটো বুজাবৰ বাবে আমি as soon as বাক্যত ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি লবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে as soon as I saw her এই বাক্যটো কি কৈছে as soon as I saw her I knew there was something wrong এই বাক্যটো কি ক'লে as soon as I saw her মানে মই তাইক দেখাৰ লগে I knew মানে হল মই গম পাইছিলো কি গম পাইছিলো there was something wrong তাত কিবা এটা গৰ্বৰ হৈ আছে তাইক দেখাৰ লগে মই গম পাইছিলো তাত কিবা এটা গৰ্বৰ হৈ আছে তাত কিবা এটা গণ্ডগোল হৈ আছে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো as soon as I saw her I knew there was something wrong ঠিক আছে এতিয়া চাওক নেক্সট সেন্টেন্সটো কি কৈছে as soon as I reached office এই বাক্যটো কি কৈছে as soon as I reached office মই অফিস গৈ পোৱাৰ লগে my colleague gave me a file এই বাক্যটো কি ক'লে as soon as I reached office মই অফিস গৈ পোৱাৰ লগে এই লগেটোৰ কাৰণে আমি as soon as ব্যৱহাৰ কৰিলো as soon as I reached office my colleague gave me a file মোৰ লগৰীয়াজনে মোক এটা ফাইল দিছিল এনে ধৰণে আমি as soon as ব্যৱহাৰ কৰো
এতিয়া চাও আমি লাষ্ট ইউজ তো লাষ্ট আমি এজ ইউজ কৰো এজ এডজেক্টিভ এজ এই ফৰ্মুলাটোত আমি ব্যৱহাৰ কৰো এজ এডজেক্টিভ এজ এই ফৰ্মুলাটোৱে কি অৰ্থ প্ৰকাশ কৰে এই ফৰ্মুলাটোৱে অৰ্থ প্ৰকাশ কৰে দৰে মই যদি কওঁ মোৰ ভাইটি তোমাৰ বাইদেউৰ দৰে স্মাৰ্ট মোৰ ভাইটি তোমাৰ বাইদেউৰ দৰে স্মাৰ্ট বা তোমাৰ ভন্টিৰ দৰে স্মাৰ্ট হি সাইকেলখন মটৰ সাইকেলৰ দৰে স্পিডত চলাব পাৰে এনে ধৰণে যদি আমি কবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি as adjective as ব্যৱহাৰ কৰো ই অৰ্থ বুজাব দৰে আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি লবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে my brother as smart as your sister এই বাক্যটো কি ক'লে my brother is as smart as your sister মোৰ ভাইটি বা মোৰ দাদা as smart as your sister এই স্মাৰ্ট টো হল adjective tour আগত আৰু পাছত আমি as smart as ব্যৱহাৰ কৰিছো তেতিয়া আমি বাক্যটো দ্বাৰা কৈছো যে my brother is as smart as your sister মানে মোৰ দাদা বা ভাইটি আপোনাৰ ভন্টিৰ দৰে স্মাৰ্ট বুলি কবলৈ যাওঁতে মই বাক্যটো কলো my brother is as smart as your sister ঠিক আছে এতিয়া আমি চাও লাষ্ট এক্সাম্পলটো কি কৈছে he can ride a cycle এই বাক্যটো কি কৈছে he can ride a cycle as fast as a bike এই বাক্যটো কি কৈছে মই জাস্ট আপোনালোকে বুজি পাবৰ বাবে এই সেন্টেন্সটো ইনক্লুড কৰিছো মই বাক্যটো কৈছো যে he can ride a cycle as fast as a bike he সাইকেলখন চলাব পাৰে he can ride a cycle তাৰ পিছত কি কৈছো as fast as এজৰ দুটা এজৰ মাজত আমি এটা এডজেক্টিভ ইউজ কৰিলো as fast as মানে এনেকুৱা স্পিডত চলাব পাৰে as fast as bike এখন বাইকৰ দৰে স্পিডত হি সাইকেল চলাব পাৰে বুলি কওঁতে আমি বাক্যটো কলো he can ride a bike as fast as a bike ঠিক তেনে ধৰণে আমি as আৰু adjective আকৌ এটা as ব্যৱহাৰ কৰো কেতিয়াবা আমি যেতিয়া আমি যেটো সুপাৰলেটিভ ডিগ্ৰীৰ বাক্য হয় হে বাক্যবোৰ যেতিয়া আমি পজিটিভ ডিগ্ৰীলে আনিব লগা হয় তেনেকুৱা ক্ষেত্ৰটো আমি as দুটাৰ মাজত এটা adjective ব্যৱহাৰ কৰিব লগা হয় আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক কৈ দিবলৈ যত্ন কৰো The Brahmaputra is the biggest river in Assam এই বাক্যটো কি কৈছে The Brahmaputra is the biggest river in Assam ব্ৰহ্মপুত্ৰৰ অসমৰ সকলোতকৈ ডাঙৰ নদী এই বাক্যটো সুপাৰলেটিভ ডিগ্ৰীত আছে ইয়াক যদি আমি পজিটিভ ডিগ্ৰীলৈ আনিব লগা হয় তেতিয়া আমি কেনেদৰে কম আমি ক'ব পাৰো যে no there is no other river in Assam as big as Brahmaputra There is no other river in Assam as big as Brahmaputra. It is as big as to আমি যেটো biggest আছিল ওপৰৰ বাক্যটোত সেই biggestৰ যেটো পজিটিভ ফৰ্ম আমি কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰটো আমি as দুটা এজৰ মাজত যেটো adjective হয় adjectiveটো আমি ব্যৱহাৰ কৰিব লাগে আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে as আৰু as আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলো ছাত্ৰ ছাত্ৰীৰ মাজত এই ভিডিওটো শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে এনে ধৰণৰ বাক্যবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ হয় আৰু যদি আপোনালোকৰ কিবা টপিক আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিকবোৰৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিলে অল নোটিফিকেশন অন কৰি লব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে